নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি প্ৰথম ষান্মাসিকৰ মেজৰ কোৰ্সৰ সেমিস্টাৰ 1ৰ ডিসিপ্লিন স্পেসিফিক মেজৰ কোর্স ইন্ট্রোডাকশন টু পলিটিক্যাল সায়েন্স এই পেপারখনৰ ওপৰত আমি আলোচনা আগবঢ়াব খুজিছো। ইতিমধ্যে আপোনালোকে দেখা পাইছে যে বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে এনইপিৰ আন্ডাৰত এনইপিৰ অধীনত গুৰু পাঠ্যক্ৰমৰ কাৰণে এখন পেপাৰ যিখন পেপাৰ 4টা ক্ৰেডিট যুক্ত অৰ্থাৎ 1 ক্ৰেডিটত 1 ঘণ্টিয়া কৈ থকা 15টা শ্ৰেণী অন্তৰ্ভুক্ত থাকে অৰ্থাৎ 4টা ক্ৰেডিট পইণ্ট থকা এখন পেপাৰত অন্ততঃ 60টা 1 ঘণ্টিয়া শ্ৰেণী থাকিব লাগে। তেনেকুৱা এখন পেপাৰ মেজৰ কাৰণে যিখন যুগুতোৱা হৈছে এইখন হ'ল ইন্ট্ৰডাকশন টু পলিটিক্যাল সায়েন্স ৰাজনীতি বিজ্ঞানৰ চিনাকি। পেপাৰখনৰ কোৰ্স কোডটো হ'ল কেপিটেল PHMAJ 101 আৰু ইতিমধ্যে আমি পেপাৰখনৰ নামটো কৈ দিছোঁ। প্ৰথমতে এই পেপাৰখনৰ এটি ব্যাখ্যা আগবঢ়োৱা হৈছে। এই ব্যাখ্যাৰ থুলমূল কথাটো হ'ল যে এই কাকতখনৰ জৰিয়তে ৰাজনীতি বিজ্ঞানৰ যিখিনি ভিত্তি তাৰ প্ৰাথমিক বিষয়বস্তুখিনি ইয়াত তুলি ধৰিব বিচৰা হৈছে যাতে ৰাজনীতি বিজ্ঞানৰ যিবিলাক মৌলিক ধাৰণা দৃষ্টিভংগী আৰু ৰাজনীতি বিজ্ঞানৰ প্ৰায়োগিক ক্ষেত্ৰত প্ৰয়োজনীয় হোৱা তেনেধৰণৰ ধাৰণাসমূহৰ ওপৰত এটি ছাত্ৰ ছাত্ৰীসকলে এটি জ্ঞান অৰ্জন কৰিব পাৰে। গতিকে সেই হেতুকে কাকতখনে ৰাজনীতিৰ প্ৰকৃতি আৰু পৰিসৰক প্ৰকাশিত কৰিব খুজিছে আৰু ৰাজনীতি বিজ্ঞান বিষয়টোৰ ওপৰত এটা সাধাৰণ বোধৰ লগতে পৰিৱৰ্তিত পৰিস্থিতিৰ লগত বিভিন্ন দৃষ্টিভংগীৰ জৰিয়তে ই কেনেকৈ আগবাঢ়িছে সেইটো জনাব খোজা হৈছে। লগতে ৰাজনীতি বিজ্ঞান অন্যান্য বিভিন্ন বিষয়ৰ লগত কেনেধৰণে জড়িত অন্যান্য বিষয় যেনে সমাজশাস্ত্ৰ ইতিহাস মনস্তত্ত্ব নৃতত্ব অৰ্থ বিজ্ঞান আৰু আন তেনেধৰণৰ বিষয়সমূহৰ লগত ইনো কেনেকৈ জড়িত হৈ আছে তাৰ ওপৰতো এটি আলোচনা দাঙি ধৰাৰ লগতে এই অন্যান্য বিষয়সমূহৰ লগত থকা সম্পৰ্কৰ পিছতো ৰাজনীতি বিজ্ঞানে কেনেধৰণে নিজস্বতা বৰ্তাই ৰাখিছে তাৰ ওপৰতো এটা আলোকপাত কৰিব বিচৰা হৈছে। গতিকে ইতিমধ্যে কাকতখনৰ বিভিন্ন উদ্দেশ্য সম্পৰ্কে আমি ইয়াৰ ব্যাখ্যাৰ ভিতৰতে দাঙি ধৰা হৈছে আৰু লগতে কেইটামান ইয়াত ফলাফল লাভ কৰিব বিচৰা হৈছে যাতে ৰাজনীতি বিজ্ঞানৰ সাধাৰণ বিষয়সমূহৰ লগত ধাৰণাসমূহৰ লগত ছাত্ৰ ছাত্ৰী এটা পৰিচয় গঢ়ি উঠে যাতে বিভিন্ন ধাৰণা আৰু পদ্ধতিসমূহৰ ওপৰত এটা ভাল আণ্ডাৰষ্টেণ্ডিং ভাল এটা জ্ঞান আহে। লগতে বিষয়বস্তুগত বিশ্লেষণ আৰু ব্যাখ্যাৰ
এটা জ্ঞান লাভ কৰা যায় ৰাজনীতি বিজ্ঞান আৰু অন্যান্য বিষয়বস্তুসমূহৰ মাজৰ সম্পৰ্কৰ ওপৰত এটা সম্যক ধাৰণা হয় গতিকে লিখিত আৰু মৌখিকভাৱে সম্পৰ্কিত কৰিব পৰাকৈ যাতে এজন ছাত্ৰই তেওঁৰ যুক্তিসমূহ সৃষ্টি কৰিব পাৰে বিভিন্ন ৰাজনৈতিক বিষয়ৰ ওপৰত লগতে engage in informed and constructive discussions on topics related to political science, respecting diverse perspectives and viewpoints. গতিকে বিভিন্ন দৃষ্টিভংগী আৰু বিভিন্ন উদ্দেশ্য আগত ৰাখি ৰাজনীতি বিজ্ঞানৰ কনষ্ট্ৰাকটিভ ডিছকাশ্যন গঠনমূলক আলোচনা লগতে বিভিন্ন বিষয়সমূহৰ বিভিন্ন যিবিলাক কথা আমি জানিব লাগে সেইবিলাকৰ ক্ষেত্ৰত যাতে ছাত্ৰ-ছাত্ৰী সমাজ জড়িত হ'ব পাৰে তাৰ ওপৰত এটা ধাৰণা দিব বিচৰা হৈছে এই গোটেই কাকতখন মুখ্যতঃ 4টা ইউনিট বা গোটত ভাগ কৰি লোৱা হৈছে প্ৰথম গোটত ৰাজনীতি বিজ্ঞানৰ অৰ্থৰ এটা ধাৰণা দিব বিচৰা হৈছে ৰাজনীতি কি ৰাজনীতি বিজ্ঞান বা ৰাজনৈতিক দৰ্শননো কি তাৰে অন্তৰ্গতে ৰাজনীতি বিজ্ঞাননো কেনেকৈ হয় বা ই কেনেকৈ কলা এই বিষয়ে এতিয়া আলোচনা আৰু ৰাজনীতি বিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা ওপৰত এতিয়া আলোচনা দ্বিতীয় ইউনিটত আছে ৰাজনীতি বিজ্ঞানৰ প্ৰকৃতিৰ বিভিন্ন দিশসমূহ অৰ্থাৎ এটা প্ৰকৃতি হিচাপে ৰাজনীতি বিজ্ঞান এটা কাৰ্য হিচাপে ৰাজনীতি বিজ্ঞান এটা কলা বা স্কিল হিচাপে ৰাজনীতি বিজ্ঞান বা ক্ষমতা বা প্ৰভাৱ হিচাপে ৰাজনীতি বিজ্ঞান কেনেধৰণৰ এই বিষয় তাৰপিছত ৰাজনীতি বিজ্ঞানৰ বিভিন্ন দৃষ্টিভংগী ইয়াতে মুখ্যতঃ তিনিটা দৃষ্টিভংগী ওপৰত আলোকপাত কৰিব বিচৰা হৈছে এটা হ'ল লিবাৰেল মাৰ্কসিষ্ট আৰু কমিউনিটেৰিয়ান তাৰপিছত হ'ল ৰাজনীতি বিজ্ঞানৰ পৰিসৰ স্কোপ তৃতীয় গোটত ৰাজনীতি বিজ্ঞান অধ্যয়নৰ বিভিন্ন দৃষ্টিভংগীসমূহ প্ৰথমতে পদ্ধতি আৰু দৃষ্টিভংগীনো কি বা ইয়াৰ পাৰ্থক্য কি সেই সম্পৰ্কে আলোচনা কৰা হৈছে দৃষ্টিভংগী মুখ্যতঃ দুটা ভাগত ভাগ কৰি ল'ব পৰা যায় প্ৰথমটো হ'ল পৰম্পৰাগত বা পৌৰাণিক আৰু এই পৌৰাণিক দৃষ্টিভংগীসমূহৰ ভিতৰত ফিলচফিকেল দাৰ্শনিক হিষ্ট্ৰিকেল ঐতিহাসিক লিগেল বৈধ বা আইনগত আৰু ইনষ্টিটিউচনেল এই 4টা পদ্ধতিৰ বিষয়ে সিলেবাছত অন্তৰ্গত কৰা হৈছে আৰু আধুনিক বা কণ্টেম্পৰেৰী যিবিলাক দৃষ্টিভংগী আছে ৰাজনীতি বিজ্ঞানৰ অধ্যয়নত তাৰে মুখ্যতঃ দুটা ধাৰণা এটা হ'ল বিহেভিয়াৰেল আচৰণবাদ আৰু এটা আচৰণবাদত্বৰ ধাৰণাৰ বিষয়ে আলোচনা অন্তৰ্ভুক্ত কৰা হৈছে লগতে ৰাজনীতি বিজ্ঞান বিশ্লেষণৰ কিছুমান আৰ্হি এই গোটত অন্তৰ্ভুক্ত হৈছে যেটা হ'ল সিস্টেম ব্যৱস্থা স্ট্ৰাকচাৰেল ফাংচনেল ডিসিশন মেকিং মাৰ্ক্সিয়ান আৰু কম্পাৰেটিভ থিওৰি ছাত্ৰ-ছাত্ৰীসকলৰ উদ্দেশ্য 4 নম্বৰ যেটো ইউনিট বা গোট তাত ইণ্টাৰডিসিপ্লিনাৰী পাৰ্সপেক্টিভ ৰাজনীতি বিজ্ঞান যেহেতু অন্যান্য বিষয়বস্তুসমূহৰ লগতো জড়িত গতিকে এই অন্যান্য যেটো আন্তঃবৈষয়িক দৃষ্টিভংগীনো কি তাৰ বিভিন্ন বৈশিষ্ট্যসমূহ
আৰু অন্যান্য বিষয়সমূহ বিশেষকৈ সমাজ বিজ্ঞানৰ অন্যান্য বিষয়সমূহৰ লগত যিহেতু ৰাজনীতি বিজ্ঞান সমাজ বিজ্ঞানৰে এটা অংশ সমাজ বিজ্ঞানৰ আন অংশসমূহ যেনে সমাজতত্ত্ব ইতিহাস অৰ্থনীতি মনোবিজ্ঞান দৰ্শন নৃতত্ত্ব ভূগোল লোকপ্ৰশাসন এইবোৰৰ লগত জুৰিস্প্ৰুডেন্স এইবোৰৰ লগত ৰাজনীতি বিজ্ঞানৰ সম্পৰ্কৰ ওপৰত আৰু শেষত এটা বৌদ্ধিক বিষয় হিচাপে ৰাজনীতি বিজ্ঞানৰ এটা যি উন্নয়ন এতিয়া এই পৰ্যায়লৈকে কি ধৰণৰ আহিল আৰম্ভণিৰ পৰা বৰ্তমান পৰ্যায়লৈকে অহাৰ যিটো বাট যিটো বিকাশ অগ্ৰগতি তাৰ ওপৰত এটি ধাৰণা দিব বিচৰা হৈছে গতিকে ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে এই যিখন কাকত ইন্ট্ৰডাকশ্যন টু পলিটিকেল চায়েন্স ৰাজনীতি বিজ্ঞানৰ পাতনিৰ সম্পৰ্কত কিছু ধাৰণা ল'বলৈ সক্ষম হ'লা আজিলৈ আমি ইয়াতে এৰিলোঁ ধন্যবাদ